মহানগৰীত জাবৰ নিষ্কাশনৰ নামত চলিছে কি? জাবৰ নিষ্কাশনৰ নামত কোটি কোটি টকাৰ অপচয় জিএমচিৰ। জিএমচিত কোনে চলাইছে অবাধ লুণ্ঠন ৰাজ? জিএমচিত চলিছে নেকি ঠিকাদাৰেৰে বিষয়া কৰ্মচাৰীৰ গোপন নেক্সাছ? চুৰ গলে বুদ্ধি, বৰষুণ গলে জাপিৰ দৰে নেকি জিএমচি? নিৰ্বাচনৰ সময়ত জিএমচিয়ে দিয়া প্ৰতিশ্ৰুতিত চলিছে নেকি দুৰ্গন্ধৰ উৎসৱ? এতিয়া যেন দুৰ্নীতিৰ অন্যতম অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটীৰ পৌৰ নিগম। এফালে যদি বৰষুণ দি থকা সময়ত জাবৰ নিষ্কাশন কৰা দেখুৱাই, আনফালে জাবৰ নিষ্কাশনৰ নামত আবণ্টিত ধনৰাশি জিএমচিৰ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰেৰে মিলি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। এয়া দৃশ্য হৈছে মহানগৰীৰ জুৰুডৰ নলাৰ। কি জুৰুড, কি চানমাৰী, কি গণেশগুৰি, সকলোতে এতিয়া একে অৱস্থা। বৈজ্ঞানিক পদ্ধতিৰে জাবৰ নিষ্কাশনৰ প্ৰতিশ্ৰুতি দিয়া জিএমচিয়ে নলা নিষ্কাশন নকৰি আবণ্টিত ধনসমূহ কাৰ্যবাহী অভিযন্তা আৰু ঠিকাদাৰেৰে আত্মসাৎ কৰাহে গুৰুতৰ অভিযোগ সচেতন ৰাইজৰ। এই যে ঠিকনাৰ ইঞ্জিনিয়াৰবিলাকৰ জিএমচিৰ পেট গেৰেলা হ'ল। তেওঁলোকে পেট গেৰেলা হৈ বহি আছে, তেওঁলোকে খাই বহি আছে, নতুন গাড়ী লৈছে। কিন্তু আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ এজন আছে ইয়াতে জিএমচিত, তেখেতক আমি দেখাই নাপাওঁ। অনিল নগৰ, নবীন নগৰ হওক বা বানপানীৰ সময়ত এবাৰ মাত্ৰ ওলাইছিল ফুটুংকৈ শিশু ওলোৱা দি, ব্ৰহ্মপুত্ৰত যে শিশু আপোনাৰ কেতিয়াবাহে দেখা পায়, ঠিক তেনেকৈ এই অতি সোনকালে এই এক্সিকিউটিভ ইঞ্জিনিয়াৰজনক আমাৰ পূব গুৱাহাটী সমষ্টিৰ এই আমাৰ হেৰিৰ পৰা আপোনাৰ মিউনিচিপালিটিৰ পৰা তেওঁক আঁতৰাব লাগে আৰু এজন কৰ্মত মানুহ আনিব লাগে। কিন্তু এতিয়াৰ যিজন আপোনাৰ তেখেতৰ নামটোৱেই নাজানো মই, তেখেতক চিন্তিটো নাপাওঁৱেই, তেখেতৰ নামটোও নাজানো। কেলৈ এনেকুৱা হ'বলৈ হয়? তেওঁলোকে কি গাড়ীখন ৰক্ষা কৰি আছে আৰু খাই লৈ পেট গেৰেলা হৈ পৰি আছে, এইটো নেকি? সহজে অনিমা কেনেকুৱা অৱস্থা আমাৰ প্ৰতিদিনেই আমাৰ বানপানীৰ সময়, এই ছমাহ বাৰিষা কাল, আমি ছমাহ বানপানীৰ মাজত বুৰ গৈ থাকোঁ। সহজে অনুমত যদি আপোনাৰ নলা নিষ্কাশন নহয় ভালকৈ, তেনেহ'লে আমি বুৰ যামেই, আমি কৃত্ৰিম বানপানীত বুৰ যামেই। সেয়ে কৈছোঁ যে অতি সোনকালে একে সিংহল মহোদয় আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰজন চেঞ্জ কৰিব লাগে আৰু লগতে কৰ্মত মানুহ আনিব লাগে। আমাৰ চাফাই কৰ্মচাৰীখিনি ঠিকে আছে, যদি ওপৰৰ পৰা অৰ্ডাৰ নাপায় বা তেওঁলোকে একো অৰ্ডাৰ নাপায়, তেনেহ'লে তেওঁলোকে সেনেকৈ থাকিব। যদি নিষ্কাশন কৰে নলা বা নৰ্দমা বা আমাৰ নদী, অতি সোনকালে তেওঁলোকে নিষ্কাশন কৰক এইকেইদিনৰ ভিতৰতে। পৰৱৰ্তী প্ৰতিবেদনত ফাদিল হ'ব জিএমচিৰ নলা নিষ্কাশনৰ নামত মুখ্য কাৰ্যবাহী অভিযন্তাই চলাই অহা বিয়াগুম কেলেংকাৰীৰ বহু তথ্য। সঁচাকৈ মানে খন্তেকীয়া চমক, মানে বিজুলী বাতি যেনেকৈ আপোনাৰ ঢেৰেকনি মাৰে বৰষুণ হ'লে, ঠিক তেনেকুৱা তাৰমানে সেইখিনি অকণমান আমাক দেখুৱায়। তাৰ চববিলাক ফ্লপ, ছুপাৰ চাকাৰ ফ্লপ হৈ গ'ল। প্ৰত্যেকটা তেওঁলোকৰ নতুন যিবিলাক আনিছে বৈজ্ঞানিক পদ্ধতি, সকলোবিলাকেই ফ্লপ। আৰু সেই পইচাবিলাক কাৰ গৈছে? সেই পইচাবিলাক সৰাতে আমাৰ পৰা হৈছে। আমি টেক্স আমি টেক্স দিম, এতিয়া টেক্স নিদিলে লাইন কাটিব বা আপোনাৰ টেক্স, ঠিক আছে আমাৰ কৰ্তব্য, আমি টেক্স দিওঁ, আমি টেক্স আমি টেক্স দিবই লাগিব। আমি যিহেতু মহানগৰীৰ বাসিন্দা, আমি মেট্ৰ' চিটিৰ বাসিন্দা, আমি টেক্স দিবই লাগিব। কিন্তু টেক্স দিয়াৰ নামত তেওঁলোকে এইবিলাক হৰাত কৰিছে কিয়? তেওঁলোকে মানে একেবাৰে সঁচা অৰ্থত যদি তেওঁলোকে কাম কৰিবলৈ আহে, যে এইবিলাক কাম নকৰি তেওঁলোকে সঁচা অৰ্থত কাম কৰক। আৰু আমাৰ জনসাধাৰণৰ কিছু মানে এই যে বানপানীৰ সময়ত যিটো শংকা হয়, যিটো মানুহ ঢুকাই যায়, এনেকুৱা অৱস্থা আমাৰ ইয়াত মানে আপোনাৰ বানপানী, সেইকাৰণে কৈছোঁ যে তেওঁলোকে সঠিক অৰ্থত কামখিনি কৰক। আৰু আমি যিবিলাক টেক্স দিছোঁ সঁচা অৰ্থত একেবাৰে মানে সম্পূৰ্ণভাৱে আমাৰ কামত খটুৱাব লাগে, যে তেওঁলোকে নিজৰ কথাটো চিন্তা নকৰি তেওঁলোকে আমাৰ ৰাইজৰ কথা চিন্তা কৰক। স্বচ্ছ আৰু নিকাৰ নামত এক প্ৰকাৰ কেলেংকাৰী চলি আছে নেকি জিএমচিত? নাই, তেনেকেই মন হয়। আচলতে তেনেকেই ভাবোঁ আমি সচেতন নাগৰিক হিচাপে, আমি সাধাৰণ খাটিকুৱা নাগৰিক, আমি এইটোৱেই বুজোঁ যে আমি টেক্স দিছোঁ, তেওঁলোকে কিজানি সেই আধা পইচা তেওঁলোকৰ ক'ত গৈছে, তেওঁলোকৰ কোনো কামৰ হিচাপ নাই, খতিয়ান নাই। সেইকাৰণে কৈছোঁ যে তেওঁলোকে সঁচা অৰ্থত কাম কৰিব লাগে আৰু আমাৰ ৰাইজৰ হৈ কাম কৰিব লাগে। আৰু মানে আগতেও দেখিছোঁ, আমি আগতেও তেনেকুৱা ইঞ্জিনিয়াৰ বহু গ'ল, বহু আহিল, বহু কমিশ্যনাৰ গ'ল, বহু মিনিষ্টাৰ গ'ল, কিন্তু মানে সেই কথাটো হিচকি পুতুকাৰ পেন
সকলো সেই ফাইলৰ মাজত আবদ্ধ আৰু সকলো মানে সেই একেই অৱস্থা আমাৰ অৱস্থা সেই তেনেকৈ থাকিল আমি সেই বুৰ্গৈ থাকিলোঁ আমি মহানগৰীকৰ বাসিন্দা বুলি মহানগৰীক বুলি আমি কেতিয়াও আমি ক'ব নোৱাৰোঁ একচুৱেলি এই 6 মাহ কাল এই বাৰিষা সময়খিনিত যিটো পৰিস্থিতি হয় আপোনালোকৰ ফুটি যে মিছা কথা নকয় সহজে আমি এককাল পানীত থিয় হৈ আমি আপোনালোকৰ ওচৰত বাইট দিয়া ৰেকৰ্ড আছে সেইকাৰণে কৈছোঁ যে আমাক অলপ চাওক অকল যে আপোনালোকে বহি থাকি এচি ৰুমত বহিব আপুনি চাহ একাপ খাব কফি একাপ খাব আপোনাৰ পেট গেৰেলা হ'ব পইচা খাব এইবিলাক কৰাতকৈ আমাৰ সহজ আমাৰ জনসাধাৰণৰ কিছু উপকাৰ কৰক আপোনালোকে কাম কৰক ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী